হয় মানে ইয়াতে আমি দীর্ঘদিনের পৰা মানে ব্যবসায় কৰি আছো আমাৰ কি ব্যবসা এই শিলবালি পাথৰ এইবিলাকৰ ব্যবসা কৰি আছো মানে আমি ট্ৰেক্টৰেদি ব্যবসা কৰি আছো কিন্তু ইয়াৰ আগতে চালানেৰে আমি ব্যবসা কৰিছো কিন্তু কিছুদিন আগতে চালানটো বন্ধ হল হোৱাৰ পিছত আমি শুনা পাই আছো ধনেশ্বৰ ৰাভা আৰু এই সানোয়ার হোসেন ডাঙৰীয়াই বোলে আমাৰ শুনা মতে এই মহলটো টেন্ডাৰ পালে কিন্তু পোৱাৰ পিছত আমি তাক সুধিলোঁ যে আপুনি যদি এই মহলটো পাইছে তেনেহ'লে আমাক চালান দিয়ক আমি গাড়ীখিনি চলাম তেওঁ আমাক ৰখি 6 মাহমান ৰখাৰ পিছত তাৰপিছত তেওঁ কি কৰিলে যে চালান এপ্ৰুভেল স্লিপৰ জৰিয়তে তেওঁ মানে বিজনেছটো আৰম্ভ কৰিলে আমাক এটা ৰেট বান্ধি দিলে নিম্নতম ৰেট 400 টকা বালিৰ আৰু পাথৰৰ 1200 টকা পাৰ ট্ৰেক্টৰৰ টলিৰ আমি এপ্ৰুভেল স্লিপৰ জৰিয়তে দি আছো হঠাতে তেওঁ কি কৰিলে বিনা এপ্ৰুভেল স্লিপ আৰু বিনা চালানেৰে এতিয়া আমাৰ পৰা গুণ্ডা টেক্স মানে কোনো প্ৰুফ নোহোৱাকৈ মৌখিকভাৱে আমাৰ পৰা এই 400 টকা বালাৰ আৰু 1200 টকা পাথৰৰ লৈ আছে আমাৰ পৰা মৌখিকভাৱে এইটো আমাৰ শুনামতে তেওঁ বাগডোকৰা আৰু কাঠলতলি আৰু কুমাৰগঞ্জ পূৰ্ণি আৰু তোমাৰ এই কি ভাঙাডুলি এইফালৰ পৰা মানে এইকেইটা ঘাটত মানে পইচা তুলি আছে চালান দিয়ে নাই আজিলৈকে এইটো কিয় দিয়া নাই আমি নাজানো কিন্তু আমি যেতিয়া কওঁ চালানটো কয় আমি মহল পাইছোঁ চালান হ'ব কেইদিনমান দেৰি হ'ব এনেকৈ আমাক 2 মাহৰ পৰা আমাক ঠগি আছে তাৰপিছত মানে যেতিয়া আমি ক'লোঁ যে গাড়ীখন ধৰিলে কোনে ৰিস্ক ল'ব যিহেতু আপোনাৰ একো প্ৰুফ নাই প্ৰুফ নোহোৱাকৈ আমাৰ পৰা পইচা লৈ আছে টকা লৈ আছে আমি কেনেকৈ চলিম কয় আপোনাৰ এইবিলাক চিন্তা কৰিব নালাগে আমি ওপৰ মহলৰ পৰা একদম ধুবুৰী ডিএফৰ পৰা আমি মেনেজ কৰি লৈছোঁ আপোনাৰ একো টেনশ্যন কৰিব নালাগে আপুনি বিন্দাছ মতো চলক আপনার গাড়ি ধরিলে আমি দায়ী আছো আমি ট্রেক্টরের মালিক সন্তান আমি এটা চিন্তাধারা কৰিলোঁ যে আমাৰ ইয়াত বহু ভাগে মানে 100 ভাগৰ ধৰিলে 80% দুখীয়া মানুহ ইয়াতে বহুত মানুহে খালি চৰকাৰী ঘৰে বনাই থাকে কিন্তু যেতিয়া আমি দেখিলোঁ যে আমাৰ বিজনেছটো নষ্ট হৈ আছে ইমান পইচা দিলে পইচাৰ ৰেট যদি বান্ধি দিওঁ ৰাইজক তেতিয়া আমাৰ পৰা মালখিনি নলয় তেতিয়া আমাৰ ব্যবসাটো নষ্ট হৈ আছে আমাৰ লাহে লাহে আমি তেতিয়া গম পালোঁ আমি ফাইনেন্সৰ পৰা ট্ৰেক্টৰ লৈছোঁ আমি বেকাৰ ল'ৰা যেতিয়া মানে দেখিলোঁ ইয়াৰ উৎপাতটো বেছি হৈ গ'ল দাদাগিৰি গুণ্ডা টেক্সটো বেছি হৈ গ'ল তেতিয়া আমি ট্ৰেক্টৰ মালিক সন্তাই আমি যুক্তি কৰিলোঁ যে এইটো অতি সোনকালে আমি CM মহোদয়ক আমি জনাওঁ যে এইটো মানে অতি সোনকালে যাতে বন্ধ কৰি দিয়ে আমাৰ ধুবুৰী DFO ছাৰকো আমি জনাওঁ যে এইটো যাতে বন্ধ কৰি দিয়ে গুণ্ডা টেক্সখিনি লাগিলে চৰকাৰৰ টেক্স যিমান আছে সেই টেক্সখিনি দি লাগিলে আমি মাল টানিম লাগে ৰাইজও যাতে অলপ সহায় পায় আমাৰ এইখিনিয়ে কথা 300 করে কত লয় এটু বাগডোরা কোনে লয় কত লয় এই টাকাটো আমার জানা মতে বাগডোরার পরাই লয় কিবা কাগজ দিয়ে নাকি নাই নাই একনে দে এনে লয় এনে আপোনালোক নিদিলে আমাক নাও লোড কৰিব নিদিয়ে নাই নাই আমার অসুবিধা বিরাট ডাঙর অসুবিধা হয়তো এই টাকাটো ললে কি আহ্বান জানাব সরকারক সরকার যাতে আমার এইটো সহায় করে দিয়ে আমাক মানে বন্ধ হ'ব লাগে এইটো বন্ধ হ'ব লাগে গুণ্ডা টেক্সটো বন্ধ হ'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221